1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়। কিন্তু পশ্চিমবংগত যেতিয়াৰ ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। কালি আমাৰ এটা বিজয়ৰ দিন, গতিকে কালি আমাৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰায় 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলো উপস্থিত থাকিব। কালি বিজেপি আৰু NDA পৰিয়ালৰ বাবে এটা ডাঙৰ দিন, কাৰণ পশ্চিমবংগত বিজেপি অহাৰ লগে লগে পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চল এই সমগ্ৰ অঞ্চলটো বিজেপিৰ মুখ্যমন্ত্ৰী এতিয়া দেখা পোৱা যাব বা NDAৰ মুখ্যমন্ত্ৰী দেখা পোৱা যাব। ঝাৰখণ্ডক বাদ দিলে পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য এতিয়া বিজেপি বা NDA শাসনৰ অধীনলৈ আহিছে। পশ্চিমবংগত ঘটনা ঘটি আছে, কিন্তু মই ভাবোঁ যে আমাৰ দলৰ চৰকাৰে যেতিয়া কালিৰ পৰা দায়িত্ব ল'ব, কালিৰ পিছতে সম্পূৰ্ণ শান্তি শৃংখলা উভতি আহিব, তাত মোৰ কোনো সন্দেহ যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়। কিন্তু পশ্চিমবংগত যেতিয়াৰ ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা।